নমস্কাৰ মই ৰাকেশ দাস আজি এটা বিষয় লৈ পেলাই আলোচনা কৰিম যে ভাষণ দিয়াৰ সময়ত কিছুমান আপোনালোকে কৌশল ব্যৱহাৰ কৰিব পাৰিব আৰু এই কৌশলসমূহ আজি আপোনালোকৰ লগত মই আলোচনা কৰিব বিচাৰিছো বা আপোনালোকক জনাব বিচাৰিছো একচুয়ালি ভাষণ দিয়াৰ সময়ত কিছুমান কৌশল আপুনি ব্যৱহাৰ কেনেকৈ কৰিব এই কথাখিনি বহুতে হয়তো নাজানে আৰু জানে যদিও মানে সেই সময়ত ভাষণ দিয়াৰ সময়ত গোটেই কথাখিনি পাহৰি থাকে কাৰণ নাৰ্ভাস হৈ পৰে আৰু নাৰ্ভাস যেতিয়া আপুনি হৈ পৰিব তেতিয়া আপুনি গোটেই ঘৰৰ পৰা যিখিনি প্ল্যানিং কৰি আহিছে এই গোটেইখিনি আপুনি পাহৰি যাব যেতিয়া ধৰক আপোনাক কোনোবা এখন মঞ্চত যদি আপোনাক আমন্ত্ৰণ জনাব বা সভা সমিতিত আপোনাক আমন্ত্ৰণ জনালে যে দুই এষাৰ আপুনি বক্তব্য আপোনাৰ ৰাখক বা আপুনি দিয়ক বা ভাষণ প্ৰদান কৰক তেতিয়া আপুনি প্ৰথমে নিজৰ মনটোক একেবাৰে স্থিৰ কৰি ল'ব আপুনি একদম নাৰ্ভাস প্ৰথমে নহব যে আপোনাৰ সন্মুখত বহুত মানুহ বহি আছে আৰু এটা কথা মনত ৰাখিব কাৰোবাৰ চকুত হৈ আপুনি কথা পাতিবলৈ চেষ্টা নকৰিব কাৰণ আপোনাৰ মনত এনেকুৱা লাগিব কি সেই মানুহজনে মুকে চাই আছে নেকি মুক একদম ইমান মন দি চাই আছে নে সেইকাৰণে আপুনি এটা কাম কৰিব সদায় মূৰৰ ওপৰেদি যাতে মানুহ য'ত বহি আছে তাৰ চুলিখিনি যিখিনি আছে মূৰৰ ওপৰেদি আপুনি চাবলৈ চেষ্টা কৰক হিয়তক এনেকুৱা লাগে যে হিয়তক আপুনি চাই আছে বাট আপুনি চকুৱে যদি আপুনি হিয়তৰ লগত যদি চাই প্লাই কথা পাতে তেতিয়া হলে কৰবাত আপুনি নাৰ্ভাস হৈ পৰিব যেটো মই প্ৰ্যাকটিক্যালি মই পাইছিলো কাৰোবাৰ ধৰক মই ফাৰ্স্ট টাইম এনেকুৱা লাগিব যে মই কথাখিনি ভুল কৈ আছো নেকি তেখেতে যদি হাঁহি দিয়ে কিবা কাৰণে বা মই মঞ্চত যেতিয়া ভাষণ শেষ কৰাৰ পিছত হিয়তে মোক তামাম আলোচনা কৰিব নেকি ই কি ভাষণ দিলে ভালে নালাগিল দেখোন হি কথাই ক'ব নাজানে এনেকুৱা ধৰণৰ আপোনাৰ মনত কথাখিনি আহি থাকিব আৰু যেতিয়া আপোনাৰ মনত এই কথাখিনি আহি থাকিব আপুনি ভাষণ দিব নোৱাৰিব সেইকাৰণে প্ৰথমে মনটোক স্থিৰ কৰি লওক আৰু ষ্ট্ৰংলি মনত ভাবি লওক যে মই ভাষণ দিব পাৰিম দুই নম্বৰ কথা যে আপুনি যেতিয়া ভাষণ দিব মইতো আগৰ ভিডিঅ'খিনিত ক'লোৱে যে প্ৰথমে সভাপতিজনক সম্বোধন কৰিব এতিয়া সভাপতিজনক সম্বোধন কৰিবৰ কাৰণে বহু এনেকুৱা শব্দ আছে যিবোৰ শব্দ আপুনি ব্যৱহাৰ কৰিব পাৰে আপুনি যিমান সুন্দৰ শব্দ ব্যৱহাৰ কৰিব আপোনাৰ ভাষণ ইমান সুন্দৰ হ'ব কিন্তু আপুনিতো ফাৰ্স্ট টাইম হোৱাৰ কাৰণে আপুনি হয়তো সুন্দৰ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব সেইকাৰণে আপোনাৰ অলপ প্ৰ্যাকটিস কৰিব লাগিব আপুনি একে লেঠাৰিয়ে যেতিয়া 3-4খন সভাত যদি কন্টিনিউ যদি আপুনি ভাষণ দিয়ে তেতিয়া চাব 4 নম্বৰ 5 নম্বৰ সভাত আপোনাৰ সুন্দৰ ভাষণ নিজে আপোনাৰ ভাষণ সুন্দৰ হৈ থাকিব আপুনি গমেই নাপাব আৰু ৰাইজে আপোনাৰ ভাষণ গ্ৰহণ কৰিব এতিয়া যেতিয়া সভাপতিক সম্বোধন কৰিব আপুনি আমি সিম্পলি কওঁ আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয় আপুনিও ক'ব কোনো নাই ধৰক আজি ধৰক বহুত এনেকা কয় যে ধৰক সে এক্সাম্পল মোৰ গাঁও পলাশপথাৰ ৰাজহুৱা যে শ্ৰদ্ধাৰ আজি পলাশপথাৰ আজি গাঁৱৰ এই ৰাজহুৱা সভাত সভাপতিত্ব কৰা সন্মানীয় সভাপতি মহোদয় এনেকৈ মানুহে ক'ব বিচাৰে কিন্তু আপুনি ইমান মানে অকাই পকাই যদি আপুনি কয় তেতিয়া হলে আপোনাৰ ভুল হ'ব পাৰে সেইকাৰণে আপুনি ক'ব আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয় এতিয়া মঞ্চতটো গণ্যমান্য ব্যক্তিসকল বহি থাকিব তেখেতসকলক আপুনি কেনেকৈ সম্বোধন কৰিব তেখেতসকলক আপুনি সিম্পল মঞ্চত উপস্থিত শ্ৰদ্ধাৰ ৰাইজসকল বা গণ্যমান্য ব্যক্তিসকল বা মঞ্চৰ আসন মই এই শব্দবোৰ অলপ সুন্দৰকে যদি আপুনি ক'ব বিচাৰে এই হোলা শব্দ এইবিলাক ধৰক মঞ্চৰ আসন অলংকৃত কৰা আমাৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত অনিল বৰা ছাৰ মই ধৰি ললো মই নামটো ললো কিন্তু আপুনি হয়তো ফাৰ্স্ট টাইমৰ কাৰণে আপুনি হয়তো নোৱাৰিব সেইকাৰণে আপুনি কি ক'ব সবৰে ডেজিগনেশনটো আপুনি ক'ব যাওঁতে আপুনি জানে বাট আপোনাৰ ফাৰ্স্ট টাইমটো সেইকাৰণে আপোনাৰ ডেজিগনেশনখিনি খেলিমেলি হ'ব পাৰে সেইকাৰণে আপুনি ক'ব যে মঞ্চত বহি থকা সন্মানীয় গণ্যমান্য ব্যক্তিসকল বা আমন্ত্ৰিত সদস্যবৃন্দ বা মঞ্চৰ আসন শুৱনি কৰা গণ্যমান্য ব্যক্তিসকল এনেকুৱা ধৰণৰ ক'ব পাৰে মঞ্চৰ আসন অলংকৃত কৰা গণ্যমান্য ব্যক্তিসকল ক'ব পাৰে আৰু যদি তেখেতসকলৰ ডেজিগনেশন জানে এই ডেজিগনেশন সমূহ ক'ব পাৰে এইটো এটা কৌশল তাৰ পিছতটো মানুহ থাকিব পাব্লিক থাকিব সেই পাব্লিকক কেনেকৈ সম্বোধন কৰিব এটা একদম সিম্পল উপস্থিত সদন এইখিনি ক'লেও আপোনাৰ হ'ব যদি আপুনি একো নাজানে উপস্থিত সদন বুলি ক'লেও হ'ব বা উপস্থিত সন্মানীয় ৰাইজ যিখিনি পাব্লিক থাকিব এই মানুহখিনিক সন্মানীয় ৰাইজ বুলি কৈ দিব বা আপোনাৰ গাঁৱৰ নাম যি মই ধৰি ললো আপোনাৰ গাঁও ঢেকিয়াজুলি বা আপোনাৰ চহৰ আমাৰ ঢেকিয়াজুলি চহৰবাসী ৰাইজ এইখিনি ক'লেও হ'ব বা শ্ৰদ্ধাৰ আই মাতৃসকল মোৰ পিতৃতুল্য বয়োজ্যেষ্ঠসকল মই সকলোকে মোৰ সেৱা আগবঢ়াইছো এই কথাখিনি আপুনি এনেকৈ ক'ব পাৰে মোৰ সেৱা আগবঢ়াইছো বা এতিয়া ধৰক
সময়ৰ ধৰক যেতিয়া আমাৰ কেতিয়াবা দুৰ্গা পূজাৰ সময় থাকে বা কেতিয়াবা এতিয়া বৰ্তমান যেনেকুৱা ধৰক বিহুৰ সিজন এতিয়া ৰঙালী বিহু তো ৰঙালী বিহু আৰু 2-3 দিন পিছত ৰঙালী বিহু হ'ব যেতিয়া হ'ব তেতিয়াহ'লে এনেকে ক'ব যে আগন্তুক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো বা আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জনালো আপুনি যেতিয়া যেনেকুৱা সিজন চলে একো যদি আপুনি ক'ব নোৱাৰে তেতিয়াহ'লে ক'ব মই মোৰ শ্ৰদ্ধা আগবঢ়াইছো বা মোৰ প্ৰণাম জনাইছো বা মোৰ ভক্তি ভৰা শ্ৰদ্ধা আগবঢ়াইছো বা মোৰ প্ৰণিপাত জনাইছো বিভিন্ন ধৰণৰ শব্দ আপুনি ব্যৱহাৰ কৰে এজ ইউ লাইক আপুনি যেনেকে বিচাৰে তেনেকে আপুনি ক'ব পাৰিব জাস্ট প্ৰয়োজন হ'ব আপোনাৰ সাহস আপোনাৰ কনফিডেন্সটো যদি ঠিক আছে না ডক্টৰ এপিজে আব্দুল কালামে কৈছে যি মানুহে জীৱনৰ গতিপথত যাৰ আত্মবিশ্বাস প্ৰবল আৰু আত্মবিশ্বাস প্ৰচুৰ তেনেকুৱা ধৰণৰ ব্যক্তিহে জীৱনৰ গতিপথত আগুৱাই যাব পাৰে সেইকাৰণে আপুনি মন দুৰ্বল নকৰিব নোৱাৰিম বুলি কেতিয়াও ভাবিব নোৱাৰে এই পৃথিৱীত কোনো কামে মানুহে জন্মতে শিকি নাহে গোটেই প্ৰেক্টিকেলি ইয়াত শিকিবলগীয়া হয় আৰু আপুনি যেতিয়া এদিন সাহস কৰি ল'ব যে মই আজি মঞ্চত ভাষণ দিম সিদিনাই আপুনি জীৱনৰ মানে গতিপথত আগুৱাই যোৱাৰ যিটো পথ সিদিনাই মুকলি হ'ব নহ'লে সদায় আপুনি সমাজৰ ওচৰত পিছুৱাই থাকিব আৰু আপোনাক এটা মানে এছামে কি কৰিব ব্যৱহাৰ কৰি থাকিব কাৰণ আপুনি ভাষণ দিব নোৱাৰে সেইকাৰণে নিজেও আগুৱাই যাব লাগিব সমাজখনক আগুৱাই যাব মানে লৈ যাব লাগিব আগুৱাই পাই আৰু আপোনাৰ যি সপোন আছে সেই সপোনবোৰ পূৰাবৰ কাৰণে আপুনি আজি ভাষণ দিয়া শিকক আৰু আপোনাক মই শিকাম মোৰ নাম্বাৰ যদি আপুনি বিচাৰে মই দিম আপুনি ফ্ৰী টাইম মোক আপুনি ফোন কৰিব মই যেতিয়া ফ্ৰী থাকো মই আপোনাৰ লগত কথা পাতিম আৰু মই বিচাৰো যে আপুনি এগৰাকী ভাল সুবক্তা হওক আৰু আপোনাৰ সমাজত আপোনাৰ ভ্যালুটো বাঢ়ি যাওক আপুনি যিকোনো ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত সংগঠন যদি ৰিলেটেড আছে সংগঠনৰ ক্ষেত্ৰত আপুনি যেতিয়া স্পীচ দিব পাৰিব তেতিয়া আপোনাৰ ভ্যালু বাঢ়ি যাব আশা কৰো মোৰ কথাখিনি আপুনি বুজি পাইছে আৰু আপুনি এতিয়াৰ পৰা মোৰ কথাখিনি ফলো কৰিব আৰু যিবোৰ শব্দ আপুনি মই কলো যেনেকা ধৰক আজিৰ এই সভাৰ সভাপতি মহোদয় বা মঞ্চত বহি থকা গণ্যমান্য ব্যক্তিসকল বা মঞ্চৰ আসন শুৱনি কৰা গণ্যমান্য ব্যক্তিসকল বা মঞ্চৰ আসন অলংকৃত কৰা জ্যেষ্ঠজন বা সামাজিক ব্যক্তিসকল অৱসৰপ্ৰাপ্ত শিক্ষক যিবোৰ শব্দ মই কৈছো এই শব্দবোৰ আপুনি লিখি লওক তাৰে ভিতৰত যিকোনো এটাহে শব্দ আপুনি মিটিঙত ব্যৱহাৰ কৰিব যে আপোনাৰ যোনটো পছন্দ লাগে যোনটো ভাল লাগে তেনেকুৱা ধৰণৰ শব্দবোৰ যদি ব্যৱহাৰ কৰি আপুনি যদি সম্বোধনটো কৰে তাৰ পিছত আপোনাৰ মনত যিখিনি কথা ভাবি আহিছে মিটিঙত উপস্থাপন কৰিব এই কথাখিনি আপুনি লাহেকে কৈ দিব শৰ্টকে ক'ব সদৌ শেষত এটা কথা কওঁ এটা ৰিসাৰ্চৰ মতে ভাষণ ডিপেন্ড কৰে 55% বডি ল্যাঙ্গুৱেজৰ ওপৰত যেটো আমাৰ শাৰীৰিক ভংগিমা বা আৰু 38% ডিপেন্ড কৰিব কথা কোৱাৰ যি সুৰ আৰু 7% ভাষণ ডিপেন্ড কৰিব আপোনাৰ যিবোৰ শব্দ যিখিনি কথা মই কৈ আছো এইবিলাক শব্দবোৰৰ ওপৰত ভাষণ ডিপেন্ড কৰে এই তিনিটা বিষয়ৰ ওপৰত মূলত ভাষণ ডিপেন্ড কৰে আৰু এই তিনিটা বিষয়ৰ ওপৰত আপুনি অলপ লক্ষ্য ৰাখিব কাৰণ আপুনি কথা কওঁতে যদি ইফালে ইফালে চাই থাকে তেতিয়া আপোনাৰ ভাষণ কৰবাত আপোনাৰ মানে শুৱনি নহব এই কথাবোৰ লক্ষ্য কৰিব এইবিলাকেই ভাষণ দিয়াৰ কৌশল আৰু এইবিলাক যেতিয়া আপুনি মানি চলিব আপোনাৰ ভাষণ সুন্দৰ হ'ব ধন্যবাদ